হীৰেন আৰু ৰবিৰ লগতে গাঁৱৰ কেইবাটাও ডেকাই জলাশয়ৰ মাজত থকা বৰ পুখুৰীটো সিঁচাৰ কথা ভাবিলে। লগে ভাগে পুখুৰীটো সিঁচি সকলোৱে একেলগে মাছেৰে সৈতে এসাঁজ খাব। তাৰ ভিতৰতে গোটেইখিনিয়ে অলপ অলপ মাছৰ টোপোলা ঘৰলৈকো আনিব। পুখুৰীটোত ইমান পানী নাছিল, সেইবাবে আগদিনা আবেলি পানী সিঁচা মেচিন লগোৱাৰ কথা চিন্তা কৰিলে। ৰবিৰ ঘৰতে পানী সিঁচা মেচিনটো থকা বাবে গোটেইকেইটাই মিলি মেচিনটো বৰ পুখুৰীটোলৈ লৈ গ'ল। মেচিনটো লগাই পানী সিঁচাৰ কাম আগবঢ়ালে। লগতে ৰাতি পানী মেচিনটো ৰক্ষা কৰিবৰ বাবে দুজন মানুহ থকাৰ কথা সিদ্ধান্ত কৰিলে। যিহেতু ৰবিৰ নিজৰেই মেচিন, সেইবাবে ৰবি ৰাতি থাকিব। লগত আৰু এজনৰ দৰকাৰ। তেতিয়া হীৰেনে ক'লে, আমি দুটাই থাকিম দে। গধূলিৰ সময়, সকলো ঘৰলৈ আহিল। হীৰেন আৰু ৰবি দুয়ো জলাশয়ৰ বৰ পুখুৰীৰ ফালে আগবাঢ়িল। দুয়োৱে তাত ভাত ৰান্ধি খাবৰ বাবে বয়-বস্তু লৈ ওলাল। সন্ধ্যা ভাগিবৰ হ'ল। 7:30 মান বাজিল। দুয়ো ভাত-পানী ৰন্ধাৰ কামত লাগিল। ভাত খাই দুয়ো পুখুৰীৰ পাৰতে সৰুকে ত্ৰিপাল এখন তৰি ৰাতি থকাৰ ব্যৱস্থা কৰিলে। পানী তেতিয়ালে আৰু বেছি নাছিল। সৰু বৰ মাছবোৰে পানীত কৰা খলখলনি হীৰেন আৰু ৰবিয়ে শুনা পাইছিল। দুয়ো অলপ পৰ ৰৈ শুবৰ বাবে গ'ল। তেতিয়া ৰাতি সময় প্ৰায় 1 মান বাজিছিল। হঠাৎ হীৰেনৰ টোপনি ভাগিল আৰু শুনা পালে টকালি টকালি কিবা খোৱাৰ শব্দ। ৰবি, ঐ ৰবি, উঠচোন, সেইবুলি হীৰেনে মাত লগালে। কিন্তু ৰবিয়ে চকু মুদিয়েই ক'লে, কি হ'ল? হীৰেনে ক'লে, কিবা শব্দ এটা শুনিছনে? ৰবিয়ে অলপ কাণ দি শুনি ক'লে, নাই, মই একো শুনা নাই। মেচিনটো চলিয়ে আছে দেখোন। সেইবুলি কৈ ৰবি আকৌ বাগৰটো সলাই শুলে। তেতিয়া কিন্তু শব্দটো সঁচাকৈ হোৱা নাছিল। তেতিয়া হীৰেনে ভাবিলে, কিবা চৰাইৰ মাত আছিল চাগে। এতিয়া উৰি গ'ল, এইবুলি হীৰেনো শুব ধৰিলে। অলপ সময়ৰ পিছত একে শব্দ শুনা পাই হীৰেন এইবাৰ অকলে উঠি আহিল আৰু লক্ষ্য কৰিলে, সেই শব্দটো পুখুৰীটোৰ সিটো পাৰে হৈ আছে। লাহে লাহে হীৰেন আগবাঢ়িল। পূৰ্ণিমা যোৱা বেছি দিন হোৱা নাছিল বাবে অলপ অলপ জোনৰ পোহৰ আছিলেই। হীৰেনে পুখুৰীটোৰ সিটো পাৰলৈ লক্ষ্য কৰি দেখিলে, এটা দীঘল হাত আৰু ভৰি থকা বস্তুৱে পুখুৰীটোৰ মাজৰ পৰা মাছবোৰ এটা এটাকৈ ধৰি খাই আছে আৰু তাৰ গাৰ পৰা শেলুৱৈৰ নিচিনা কিবা এসোপা পুখুৰীটোত পৰি আছে। হীৰেনে ধৰিব পাৰিছিল যে ই এটা মাছ খোৱা দোঁত। এনে দৃশ্য দেখি হীৰেনৰ চকু কঁপালত উঠিল। হীৰেনৰ যেন ৰবিক মাতিবলৈও মাত নোহোৱা হ'ল। এনেতে মাছ খাই থকা বস্তুটোৱে হীৰেনক দেখা পালে আৰু তাৰ ৰঙা চকুকেইটাই হীৰেনক চাই ৰ'ল। হীৰেনে লাহে লাহে পিছলৈ গৈ ৰবিৰ ওচৰ পালে আৰু দাখন হাততে লৈ গোটেই ৰাতিটো বহি থাকিল। পিছদিনা সকলো আহি দেখে পুখুৰীত মাছেই নাই। হীৰেনহঁতে গোটেই কাহিনীটো কোৱাটো কোনেও কিন্তু বিশ্বাস কৰা নাছিল।